কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই যি পবিত্ৰ ঈদ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত। আৰু ইয়াৰ যি কমিটি আছে বা বিষয়ববী আছে, তেওঁলোকে যি ফাকুলি যি আঞ্চলিক ঈদগাহ ময়দান আছে, ঈদগাহ ময়দানটো আটকধুনীয়াকৈ সজাই তুলিছে। গতিকে মই এই দৃশ্যাংশসমূহ ND24 দৰ্শকসকলক দেখুৱাম, যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ, কাইলৈ পবিত্ৰ ঈদ। আৰু ৰাতিপুৱাৰ ভাগতেই এই যি ঈদগাহ ময়দান আছে, ফাকুলি আঞ্চলিক ঈদগাহ ময়দান আছে, সেই ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত প্ৰায় 20,000 লোকে একেলগে নামাজ আদায় কৰিব। আৰু নামাজ আদায় কৰাৰ পিছত যি আখিৰি দোৱা হ'ব, সেই দোৱাত আচলতে বিশ্ব শান্তিৰ বাবে আখিৰি দোৱাত বিশ্ব শান্তিৰ বাবে দোৱা কৰিব। গতিকে ছাৰ, কি ক'ব, যিহেতু কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু প্ৰায় 20,000 লোকে একেলগে এই যি ফাকুলি আঞ্চলিক ঈদগাহ ময়দান আছে, সেই ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত নামাজ আদায় কৰিব আৰু বিশ্ব শান্তিৰ বাবে দোৱা কৰিব, কি ক'ব? প্ৰথমে কালি আমাৰ পবিত্ৰ ঈদ উজ জোহা, এই ঈদ উজ জোহা উপলক্ষে ফাকুলি আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কালি প্ৰায় ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত 20 সহস্ৰাধিকৰো অধিক লোক সমবেত হৈ পুৱা 8:30 বজাত ঈদৰ নমাজ অনুষ্ঠিত কৰিব। গতিকে আমাৰ সকলো ইছলাম ধৰ্মী লোকক উক্ত নমাজত অংশগ্ৰহণ কৰিবৰ বাবে ফাকুলি আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। নতুন সুবিধা বা যিসকল নামাজ পঢ়িব আহিব এতিয়া পোৱাৰ ভাগত কিবা কৰিছে নেকি? নতুন কিবা কৰিছে নেকি? নতুন এইবাৰ আমি ফাকুলি আঞ্চলিক ঈদগাহ কমিটিখন আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰিছোঁ। গতিকে যুৱ সমাজ আমাৰ আলোকসজ্জাত আকৃষ্ট হৈছে, যাতে আমি আগন্তুক দিনত আকৌ ইয়াতকৈ উন্নত ধৰণে আলোকসজ্জাৰে সজ্জিত কৰিব পাৰোঁ, তাকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এজন লোক আছে মোৰ লগত, মই তেখেতৰ কাষলৈ যাম। যিহেতু আপুনি কমিটিৰ মানুহ, ইমান ধুনীয়াকৈ যি ফাকুলি আঞ্চলিক ঈদগাহ ময়দান ধুনীয়াকৈ আলোকসজ্জাৰে সজাই তোলা কৰাইছে, গতিকে কি ক'ব? এয়া একচুৱেলি কমিটিয়ে যদিও কৰিছে, কিন্তু ৰাইজৰ সহায় সহযোগিতা প্ৰত্যেক ঈদৰ আগতো কৰে, এই অঞ্চলৰ ৰাইজে কৰে আৰু ঈদগাহতো ৰাইজে সহায় সহযোগ কৰে। এই আলোক সজোৱাৰ কাৰণে চবেই আমাৰ কমিটিক ধন্যবাদ জনায়। আৰু অহা দিনতো আমাৰ সম্পাদক ডাঙৰীয়া যেনেকৈ কৈছে, অহা দিনতো আমি ইয়াতকৈ বেছি কৰাৰ চেষ্টা কৰিম। যুৱক এজন আছে, মই তেখেতৰ গাঁৱলৈ যাম। যুৱকসকলে সকলো কামেই কৰিব পাৰে, গতিকে এই যি ফাকুলি আঞ্চলিক ঈদগাহ ময়দানটো ইমান ধুনীয়াকৈ ধুনীয়াকৈ সজাই তোলাইছে, গতিকে কি ক'ব? চাওক, ইতিমধ্যে উপৰোক্ত বক্তাই কৈছে যে এই গোটেইখিনি যদি আমি ক'বলৈ যাওঁ, যিদৰে আমি এক আটকধুনীয়াকৈ সুন্দৰভাৱে আমি সজাই পৰাই তুলিছোঁ, এই ক'বলৈ গ'লে এই বৃহত্তৰ ৰূপহী অঞ্চলৰ বা সেই ৰাইজৰ যি সহায় সহযোগিতা আমাৰ লগত সদায় আছে, আৰু আগন্তুক দিনত ইয়াতকৈ ভালদৰে আমি সজাই পৰাই তোলাত আমি চেষ্টা কৰিম। আৰু তাৰ লগে লগে আমি এই ফাকুলি আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ ঈদে যাতে সমগ্ৰ অসমবাসীলৈ, তাৰ লগে লগে সমগ্ৰ বিশ্বলৈ যাতে শান্তি আৰু সম্প্ৰীতি আৰু ভাতৃত্ববোধ যাতে কৰি আনে, তাৰ কামনা কৰিছোঁ। আৰু এজন লোক আছে ওতঃপ্ৰোতভাৱে সদায় লাগি থাকে এই কমিটিৰ লগত, ফাকুলি ঈদগাহ যি আঞ্চলিক ঈদগাহ ময়দান আছে, আঞ্চলিক ঈদগাহ ময়দানৰ কমিটিৰ লগত। গতিকে কি ক'ব আজিৰ এই যি ধুনীয়াকৈ সজাই তোলাই কৰাইছে? ভাল পৰিৱেশ, ধুনীয়া পৰিৱেশ লাগিছে। আমাৰো ইয়াত কমিটিত ধুনীয়া অংশগ্ৰহণ কৰিছে। আমি ভাবোঁ যে চবেই ইছলাম ধৰ্মীয় লোকসকল যাতে ইয়াত অংশগ্ৰহণ কৰে, আমিও অহা বছৰত যাতে ইয়াতকৈ ধুনীয়াকৈ কৰিব পাৰোঁ, সিহঁতৰ সহায় সহযোগিতা কৰি আছোঁ, যাতে ইয়াতকৈ আৰু বেছি কৰিব পাৰোঁ, এইটো কাৰণে আমি লাগি ভাগি চবেই আছোঁ। আৰু পুনৰবাৰ জনাওঁ ND24 দৰ্শকসকলক, যিহেতু কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ, আৰু এই ঈদ উপলক্ষে যিসমূহ বিভিন্ন দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে যি পবিত্ৰ ঈদ, সেই পবিত্ৰ ঈদ পালন কৰিব। আৰু যিসমূহ ঈদগাহ ময়দান আছে, আৰু এদিন পূৰ্বে সেই ঈদগাহ ময়দানসমূহ এনেদৰে ধুনীয়াকৈ সজাইছে, আলোকসজ্জাৰে সজাইছে। গতিকে আলোকসজ্জাৰে সজাইছে। গতিকে কাইলৈ যিহেতু ইছলাম ধৰ্মাৱলম্বী পবিত্ৰ ঈদ, আৰু পবিত্ৰ ঈদ উপলক্ষে ND24 তৰফৰ পৰাও মই সকলো অসমবাসী, দেশবাসী পবিত্ৰ যি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।